আলফাৰ শান্তি চুক্তিক আজিৰ ইতিহাসে নহয় অসমৰ ভৱিষ্যতৰ ইতিহাসে ৰূপায়ণ মূল্যাংকন কৰিব যে এই শান্তি চুক্তিৰ ফলশ্ৰুতিতে অসম বিধানসভাত আৰু 50টা বছৰলৈকে অসমৰ লোকৰ দপদপনি থাকিব। আজি যেতিয়া এই সময়ত যেতিয়া ইতিহাস যদি বৰ্তমানৰ দৃষ্টিভংগীৰে কোনোবাই চায় যে আজি ফেচবুকত কোনে লিখিছে, আজি টুইটাৰত কোনে লিখিছে, ইতিহাস বৰ্তমানে নিলিখে, ইতিহাস ভৱিষ্যতৰ প্ৰজন্মই লিখে। বৰ্তমানত আমি কি কৰি আছো, আমাৰ সমসাময়িক যেতিয়া লোকক আমি সুধিম তাত বিৰোধাভাস থাকিবই। কোনোবাই ক'ব ভাল হৈছে, কোনোবাই ক'ব বেয়া হৈছে। কিন্তু ভৱিষ্যত প্ৰজন্মই যেতিয়া এখন অসম দেখা পাব যে এইখন এখন সুৰক্ষিত অসম, পোনছাতে মনত পেলাব যে কোনটো সময়ৰ কোনটো ৰাজনৈতিক ঘটনাৰ কাৰণে আজি আমি সুৰক্ষিত অনুভৱ কৰিছো। মই ভাবো যে আলফাৰ শান্তি চুক্তিক ইতিহাসে সদায়ে পজিটিভলি আৰু ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰিব। এজন হিষ্ট্ৰী ষ্টুডেণ্ট হিচাপে, ৰাজনীতি বিজ্ঞানৰ ষ্টুডেণ্ট হিচাপে তাক মই গভীৰভাৱে বিশ্বাস কৰোঁ।